ব্রেকিং নিউজ এই মুহূর্তত কিয়নো গুৱাহাটী পালেহি HMPV ভাইৰাছ HMPV ভাইৰাছত আক্ৰান্ত প্ৰথমজন ৰোগী চিনাক্ত কৰা হৈছে এইবাৰ গুৱাহাটী মহানগৰীত আৰু ডিব্ৰুগড়ৰ পিছত গুৱাহাটীত ধৰা পৰিছে HMPV ভাইৰাছত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ফুল প্লেটৰ মাধ্যমেৰে দিয়াৰ চেষ্টা কৰিছো এই খবৰ গুৱাহাটীত প্ৰথমগৰাকী HMPV ভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ অভিষেক আপডেট লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সম্প্ৰতি মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন আৰু অসমত প্ৰথমগৰাকী HMPV ৰোগী চিনাক্ত হৈছিল ডিব্ৰুগড়ত তাৰ পিছত এইবাৰ দ্বিতীয়জন ৰোগী চিনাক্ত কৰা হৈছে গুৱাহাটীত এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্যবাসী কিয়নো দ্বিতীয়গৰাকী ৰোগী চিনাক্ত কৰা হৈছে HMPV ভাইৰাছৰ আৰু তেওঁৰ নমুনা পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে সকলোৱে সাৱধান হৈ থাকক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে মহানগৰীত প্ৰথমগৰাকী HMPV ভাইৰাছত আক্ৰান্তৰ খবৰ আহি পৰিছে আমাৰ ওচৰলৈ এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছ মহানগৰীৰ এপ'ল হস্পিটেলত ভৰ্তি হৈ আছিল মহিলাগৰাকীক বিশেষজ্ঞ চিকিৎসকে চলাই আছে ইতিমধ্যে চিকিৎসা চলি আছে আৰু মহিলাগৰাকীৰ স্বামীৰ শৰীৰতো একে ধৰণৰ লক্ষণে দেখা দিছে এটা উদ্বেগজনক খবৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ গুৱাহাটীত ধৰা পৰিছে HMPV ভাইৰাছত আক্ৰান্ত ৰোগী আৰু অসমত এয়া দ্বিতীয়গৰাকী ৰোগী ধৰা পৰিছে সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু তাতোতকৈ ডাঙৰ খবৰ মহিলাগৰাকীৰ স্বামীৰ শৰীৰতো একে ধৰণৰ লক্ষণে দেখা দিয়া হৈছে তেওঁৰ নমুনা পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে ইতিমধ্যে আৰু গুৱাহাটী মহানগৰীত চিনাক্ত কৰা হৈছে HMPV ভাইৰাছত আক্ৰান্ত ৰোগী ৭৫ বছৰীয়া এই মুহূৰ্তত আৰু আপডেট আছে আমাৰ হাতত মহিলাগৰাকীৰ বয়স ৭৫ বছৰীয়া এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে এই ভয়াৱহ HMPV ভাইৰাছ আৰু গুৱাহাটীৰ খ্ৰীষ্টান বস্তিত এখন ব্যক্তিগত চিকিৎসালয়ত ধৰা পৰিছে ৰোগীজন জনাই গৈছে এই মুহূৰ্তৰ শেহতীয়া খবৰ অসমত দ্বিতীয়গৰাকী ৰোগী ধৰা পৰিছে HMPV ভাইৰাছত আক্ৰান্ত সকলোকে সাৱধান হোৱাৰ বাবে আহ্বান জনোৱা হৈছে